নৱগঠিত ৰঙানদী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ঋষিৰাজ হাজৰিকা আৰু মোৰ সৈতে ঋষিৰাজ হাজৰিকা আছে। প্ৰথম আমি তেওঁৰ সৈতে কথা পতাৰ যত্ন কৰিম। প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰঙানদীৰ আপুনি বেটা বুলি কয়, গতিকে এই মুহূৰ্তত প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব? চাওক, আমাৰ কাৰণে পৰম সৌভাগ্য। ৰঙানদীবাসী ৰাইজে যি মৰম ভালপোৱা স্নেহ মোক দেখুৱালে, এইটো অভূতপূৰ্ণ। এইটো কোনো আশা কৰা নাছিল, কিন্তু মই গম পাইছিলোঁ, মই জানিছিলোঁ। কাৰণ যিহেতু মই গোটেই যোৱা 8টা বছৰে ৰাইজৰ মাজত আছিলোঁ। মোৰ ভাগৰ আই মাতৃ, মোৰ ভাগৰ ককাই ভাই সকলোৰে ওপৰত মোৰ বিশ্বাস আছিল। মই জানিছিলোঁ যে ৰাইজে এটা অদ্ভুত কিবাই কৰিছে, আৰু তাৰে যেন আজি প্ৰতিফলন আমি ফলাফলত দেখিবলৈ পালোঁ। প্ৰায় 20,000ৰ আমাক ব্যৱধানত আজি ৰাইজে আমাক বহুমত প্ৰদান কৰিছে। আমি আশা ৰাখিছোঁ আহিবলগীয়া সময় ৰাইজে যি বিশ্বাসেৰে, যি মই বাৰম্বাৰ কওঁ যে যদি কোনোবা বিধায়ক নিৰ্বাচনত জয়ী হ'ল হয়, তেওঁলোকে যদি কাম নকৰে ৰাইজে গালি পাৰিব। কিন্তু যদি মই বিধায়ক হিচাপে এতিয়া নিৰ্বাচিত হোৱাৰ পিছত যদি মই কাম নকৰোঁ, ৰাইজে মোক অভিশাপ দিব। কাৰণ ৰাইজে মোৰ লগত যি আত্মিক সম্পৰ্ক, হয়তোৱে ৰঙানদীৰ ইতিহাসত, নাওবৈচাৰ ইতিহাসত এইটো প্ৰথম দেখিবলৈ পোৱা যায় যে ইমান মৰম, ইমান ভালপোৱা। আপুনি দেখিছে যে এতিয়া প্ৰায় 9 বাজিবলৈ হৈছে চাগে, বাজিলে ন? প্ৰায় 9:30 বাজিছে। প্ৰায় দিনৰ 3 বজাৰ পৰা 10,000ৰ অধিক ৰাইজ ৰৈ আছে আমাৰ কাৰণে। ল'ৰাটোক এবাৰ মৰম কৰিম, আশীৰ্বাদ দিম। মই কৈছোঁ এইবোৰ ভগৱন্তৰ আশীৰ্বাদ মোৰ কাৰণে, আৰু সেইকাৰণে মই কৈছোঁ যে অনাগত দিনত মই বিধায়ক হৈ মোৰ কাৰণে প্ৰশংসা বঢ়া নাই, মই বিধায়ক হৈ মোৰ দায়িত্ব বাঢ়িছে যে মোক এনেকুৱা এখন আসনত ৰাইজে অধিষ্ঠ কৰিছে। আজিৰ পৰা ৰঙানদীৰ প্ৰত্যেকজন ৰাইজে খুব সুন্দৰকৈ নিদ্ৰাত যাব, আৰু মোক কৈছে আজিৰ পৰা তই আৰু 5 বছৰ কাৰণে হোৱাটোক নিষিদ্ধ কৰিছোঁ, এতিয়াৰে পৰা আমাৰ দুখ সকলো সমস্যাৰ দায়িত্বটোক অৰ্পণ কৰিছোঁ বুলি মোক কৈছে। আজিৰ তাৰিখত যি ফলাফল হ'ল, সেই ফলাফল পোৱাৰ পিছতে হয়তো প্ৰয়াত পিতৃ মাতৃলৈ আপোনাৰ মনত পৰিছে? চাওক, মই কৈছোঁৱে যে মোৰ এই বয়সত মোক যি মৰম ভালপোৱা স্নেহ পাইছোঁ, যি সন্মান পাইছোঁ, এয়া মোৰ কৰ্ম হ'ব নোৱাৰে। কাৰণ মোৰ এই জীৱনকালত মই ইমান পুণ্য অৰ্জন কৰা নাই যে এই ফল মই পাম। এয়া মোৰ প্ৰয়াত পিতৃ মাতৃৰ কৰ্মৰ ফল আজি মই পাই আছোঁ। আৰু সেইকাৰণে কৈছোঁ, দেউতাৰ আদৰ্শ, মাৰ সমাজ সেৱাৰ জৰিয়তে সমাজ ব্যৱস্থাৰ লগত দেউতাৰ আঙুলিত ধৰি, মাৰ আঙুলিত ধৰি সমাজ সেৱাৰ লগত জড়িত হৈছিলোঁ। আৰু আজি আহি যেতিয়া এজন LP স্কুলৰ শিক্ষকৰ ল'ৰাই যেতিয়া বিধায়কৰ আসনত অধিষ্ঠ হয়, আৰু সেই বিধায়কজনো সেই সমষ্টিটোৰ প্ৰথমজন বিধায়ক, এইটো সঁচাকৈ আৱেগিক মুহূৰ্ত। মই ক'ব বিচাৰোঁ আজি ইয়াৰ দ্বাৰা প্ৰত্যেকজন মধ্যবিত্ত, দুখীয়া, দৰিদ্ৰ ঘৰত জন্মগ্ৰহণ কৰা ল'ৰাই অনুভৱ কৰিব পাৰিছে যে অহা 5 বছৰৰ পাছত ইয়াত বিধায়ক হ'বৰ কাৰণে কোনো ৰজা মহাৰাজাৰ পিতেক হোৱাৰ প্ৰয়োজন নাই। দিন হাজিৰা কৰা মোৰ ককাইদেউজনৰ ভায়কজনেও অহা 5 বছৰৰ পিছত ক'ব ময়ো ৰঙানদীত বিধায়ক হ'ম। সেই পৰিৱেশৰ এটা আৰম্ভণি হৈছে। আপুনি বিধায়ক হিচাপে জয়ী হ'ল, ৰঙানদীবাসীৰ বহুত আশা আছে, গতিকে প্ৰথম কাম কি হ'ব আপোনাৰ? চাওক, মই কৈছোঁৱেই যে ৰঙানদীত সমস্যাই আছে। কাৰণ পূৰ্বৰ নাওবৈচা সমষ্টিৰ পৰা অধিকাংশ অঞ্চল ফাটি আহিছে আমাৰ মাজলৈ, আমাৰ পৰা আহিছে। আৰু সেই অঞ্চলসমূহত পূৰ্বৰ বিধায়কসকলে যোৱা 20টা বছৰে কাম একো নকৰাৰ ফলত ইয়াত মাথাউৰিকে আৰম্ভ কৰি, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা আছে। সেই সমস্যাবোৰ সমাধান হ'ব। মই সেই সমস্যাবোৰ বৰ ডাঙৰ বুলি এইটো কাৰণেই ভবা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী সময়ত ইয়ালৈ যেতিয়া আহিছিল, তেওঁ কৈ থৈ গৈছিল যে ৰঙানদীৰ দায়িত্ব মই হিমন্ত বিশ্ব শৰ্মাই লৈছোঁ বুলি কৈছিলে। আৰু আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবোৰ কথা কয় আখৰে আখৰে পালন কৰে। আৰু অসমৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনিৰুদ্ধ যাত্ৰাৰ প্ৰতি সন্মান জনাইছে। মই বিশ্বাস ৰাখোঁ ৰঙানদীত আহিবলগীয়া সময়ত আন্তঃগাঁথনি উন্নয়ন হ'ব, কিন্তু আমাৰ কাৰণে প্ৰধান সমস্যা সমাধান হ'ব যে আমাৰ ইয়াৰ পৰা অনিচ্ছা স্বত্তেও যিসকল যুৱকে গৈ বেংগলোৰ, হায়দৰাবাদত গৈ ছিকিউৰিটি গাৰ্ড কৰিছে বা বিভিন্ন ধৰণৰ বৃত্তিৰ লগত জড়িত হৈ আছে, তেওঁলোক ইচ্ছাকৃত নহয়, অনিচ্ছাকৃত। ঘৰখন পোহপাল দিয়াৰ স্বাৰ্থত তেওঁলোকে আছে। সেই ককাই ভাইসকলক মই এই অঞ্চললৈ ঘূৰাই আনি নিজ মাতৃ পিতৃ পৰিয়ালৰ লগত থাকি তেওঁলোকে যাতে কৰ্মসংস্থাপিত হৈ আহিবলগীয়া সময়ত বৃহত্তৰ ৰঙানদী উন্নয়নৰ কাৰণে কাম কৰিব পাৰে, সেইটো এটা মোৰ ডাঙৰ চেলেঞ্জ বুলি মই ভাবিছোঁ। কাৰণ যিহেতু মই কৈছোঁৱেই যে ৰঙানদীবাসী ৰাইজে মোক নেতা হিচাপে ভোট দিয়া নাই, বেটা হিচাপে ভোট দিছে। সেইকাৰণে বেলেগসকল লোকতকৈ মোৰ দায়িত্ব বাঢ়িছে। মোৰ প্ৰধান কাম হ'ব যে নিবনুৱা যুৱক যুৱতীসকলক, যিসকলে এই অঞ্চলত থাকি কাম কৰিব বিচাৰে, তেওঁলোকক মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে কেনেকৈ কৰ্মসংস্থাপন প্ৰদান কৰিব পাৰোঁ।
এসময়ত সাংবাদিকতা আৰু আজিৰ তাৰিখত এজন বিধায়ক গতিকে পৰিক্ৰমাটো অতি কঠিন আছিল মই কৈছোৱেই যে সাংবাদিকতাৰ পৰা আহি সংবিধানৰ নামত শপত লোৱাৰ কাৰণে এখোজ বুলি মই কৈছিলোঁ এটা সময়ত সাংবাদিকতাৰ জৰিয়তে সমাজখনৰ লগত জড়িত হৈছিলোঁ আৰু আজি আহি বিধায়ক হোৱাৰ সুযোগ মোক ৰাইজে দিলে এইটো মোৰ কাৰণে এটা সাংঘাতিক ডাঙৰ এটা মোৰ সন্মান মৰম ভালপোৱা স্নেহ আপোনালোকৰ লগত সুদীৰ্ঘ সময় কাম কৰা এটা সুযোগ পাইছিলোঁ এইবোৰো মোৰ অভিজ্ঞতাৰ লগত জড়িত হৈছে মই আশা কৰিছোঁ আহিবলগীয়া সময়ত আমাৰ সাংবাদিক বৃত্তিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰো যথেষ্ট সমস্যা আছে যিবোৰ সমস্যা যিহেতু মই নিজেও খুব কম সময়ৰ কাৰণে হ'লেও সাংবাদিক বৃত্তিটোৰ লগত জড়িত হৈ আছিলোঁ মই সেই সমস্যাসমূহ একেবাৰে কাষৰ পৰা দেখা পাইছিলোঁ আৰু সেইকাৰণে আহিবলগীয়া অনাগত সময়ত আমাৰ চেষ্টা থাকিব সেই সমস্যাসমূহৰ লগতো আমি ক'ৰবাত আমি ৰাইজ সেই ব্যক্তিসকলৰ হৈও আমি দুই এষাৰ বিষয় আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব পাৰোঁ নেকি চেষ্টা থাকিব মুঠৰ ওপৰত মোৰ এটা কথা ল'ৰাক ৰাইজে বিশ্বাস কৰিছে ল'ৰাই ৰাইজৰ হৈ কাম কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈনিক হিচাপে মই কাম কৰিবৰ কাৰণে সেৱা কৰিবৰ কাৰণে সংকল্পবদ্ধ প্ৰতিশ্ৰুতিবদ্ধ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ যথেষ্ট ব্যস্ত গতিকে ঋষিৰাজ হাজৰিকাই এটা কথা কৈছে যে ৰাইজৰ বেটা তেওঁ গতিকে ৰাইজৰ কাৰণে তেওঁলোক কাম কৰিব আৰু আমি ভাবিছোঁ যে ৰঙানদী সমষ্টিৰ নৱগঠিত ৰঙানদী সমষ্টিত যথেষ্টখিনি কাম কৰি ঋষিৰাজ হাজৰিকা আগবাঢ়ি যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ